এই যে বন্ধুসকল দেখিছে এইটো হ'ল গোটেই লেতেৰা যেটো এয়াৰফিল্টাৰ লেতেৰা আহে ইনটেকটো লেতেৰা হৈ গ'ল ইয়াৰ কাৰণে পিকআপ নলয় আৰু আপোনালোকৰ ডেশবোৰ্ডত দেখাব ফুল এপা আৰু তাৰ কাৰণে পিকআপ নলয় এইখনে হ'ল BS6 এইটো দেখিছেনে ইয়া খোলা আগতে দেখাই লৈছো আপোনালোকক সকলোবোৰ নমস্কাৰ বন্ধুসকল আজি এটা নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ আহিলোঁ যিসকলৰ BS6 গাড়ী আছে সেইসকলৰ কাৰণে ভিডিঅ'টো আৰু ভিডিঅ'টো গুৰুত্ব দি চাব যেহেতু এটা সময় হ'ল 10:29 বন্ধুসকল আৰু এতিয়াও কাম কৰিছে বতৰটো বেয়া বৰষুণ দি আছে আৰু এজন আহিছিলে গোলাঘাটৰ পৰা এজন আহিছিলে যোৰহাটৰ পৰা দুইজনে ফুল এপা জ্বলি যায় যে বন্ধুসকল জানে যিসকলৰ BS6 বলেৰো আছে তেখেতসকল অৱগত আৰু এখন গাড়ী কাম কৰি আমাৰ হৈ গ'ল এতিয়া 10:29 হ'ল এখন উলিয়ালোঁ আৰু এখন উলিয়াবলৈ বাকী আছে যেহেতু পাৰ্টিকুলাৰ ফিল্টাৰ ৰিজেনেৰেশ্যন EGR সাইলেন্সাৰ ৱাছ পাৰ্টিকুলাৰ ফিল্টাৰ ৱাছ আৰু টোটেল বডি ৱাছ দুইখনে কৰিলোঁ সম্পূৰ্ণ হ'ল আৰু এখন অকণমান দেৰি আছে আৰু দাদাকেইজনে চিনাকি কৰি দিম কোন আহিছিলে আৰু এইজনে হ'ল দাদা আহিছে আমাৰ গোলাঘাটৰ পৰা আহিছে আৰু মোৰ ভিডিঅ' চাই আহিছে দুইজনে ভিডিঅ' চোৱা হয় দাদা নামটো কি আছিলে বিতুপন শইকীয়া গোলাঘাটৰ হয় তেখেতৰ পুলিচ এজন বিষয়া হয় না চৰকাৰী গাড়ী লৈছোঁ চৰকাৰী গাড়ী এখন চৰকাৰী বন্ধুসকল দেখাইছে এনেকুৱা চৰকাৰে যিসকলে চৰকাৰে দিছিলে তেনেকুৱা গাড়ীয়ে হয় BS6 এইখন গাড়ী কেলে ৰিজেনেৰেশ্যন বেছিকৈ আহে এয়াৰ ফিল্টাৰ কাৰণে এই এয়াৰ ফিল্টাৰটো গুৰুত্ব দি চাব আপোনালোকৰ বন্ধুসকল দেখাম EGR ইনটেক আৰু সাইলেন্সাৰ লগতে টোটেল বডি কিমান লেতেৰা আছে বন্ধুসকল দেখাম আৰু এজন আছে চিনাকি কৰি দিব বিচাৰিছোঁ আৰু দাদা এইফালে আহিব অকণমান এজন যোৰহাটৰ পৰা আহিছিলে আৰু মোৰ ভিডিঅ' চাই আহিছিলে ইয়াৰ আগতে এবাৰ ৰিজেনেৰেশ্যন মাৰিবলৈ আছে ৰিজেনেৰেশ্যন মৰাৰ পাছত আকৌ আহিলে আকৌ ৰিজেনেৰেশ্যন আহিলে যিহেতু EGR লাইনটো জাম আছিলে দাদা এইফালে আহিব অকণমান এইখনে গাড়ী আৰু দাদাই গাড়ী চলাবলৈ গৈছে মই বৰ্তমান খুলি আছোঁ বাৰু বহুত কষ্ট হয় খোলোতে যিহেতু জানে যিসকল মেকানিক তেখেতসকলৰ অৱগত বাৰু খোলোতে কিমান কষ্ট হয় যিটো নট বলটো আমি হঠাতে দেখা নাপাওঁ আমাৰ চকুৱে পটকে মনিব নোৱাৰা এনেকুৱা জেগাত থাকে নট বলটো খুলি আছোঁ বাৰু বৰ্তমান এইটো হ'ল ইনটেকত কিমান লেতেৰা আছে বন্ধুসকল চব লেতেৰা আৰু এইটো এতিয়া আৰু এনেকুৱা দুই এখন গেৰেজলৈ আহে সদায় আৰু এইটো BS6 সাইলেন্সাৰ আৰু এইটো এয়াৰ কুলাৰ এইখনে একেটা সমস্যা যিহেতু এইবোৰ লেখা দিছে আৰু এয়াৰ ফিল্টাৰ জাম হোৱাৰ কাৰণে এইবোৰ হয় দেখাই দিছোঁ আপোনালোকক আৰু ইনটেকটো মই চফা কৰি আছোঁ এইটো চেঞ্জ নকৰিলেও চলে ৱাছ কৰিলেও চলে ৱাছ কৰোঁতে অলপ কষ্ট হয় লেতেৰা বহুত থাকে ৱাছ কৰোঁতে সময় লাগে আৰু যিকোনো বস্তু পটককৈ নখলা EGR ইনটেক বা টোটেল বডি যিকোনো বস্তু সলাবলগীয়া নহয় যিহেতু চেঞ্চৰ সলাবলগীয়া হয় এইবোৰ সলাবলগীয়া নহয় আৰু মই ভিডিঅ'টো দীঘলীয়া নকৰোঁ আৰু মই ৱাছ কৰি আছোঁ যিহেতু এনে ৱাছ কৰিলে আপোনাৰ গাড়ীখন ভাল হ'ব আৰু এয়াৰ ফিল্টাৰৰ ওপৰত গুৰুত্ব দিব এতিয়াও যদি মোৰ সোণৰখন পেজটো ফ'ল' কৰা নাই ফ'ল' কৰি ল'ব আৰু ভিডিঅ'টো দুই এজনৰ মাজত শ্বেয়াৰ কৰি দিব আৰু এনেকৈ গাড়ীখন আনিব আমাৰ তালৈ ভাল কৰি দিম আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰিবলৈ জয় অসম।